Morning everyone, welcome back to the channel to a new vlog. Sapintor eya disile project Sapinor photo logabo ar efale dise Sapinor mane family members er photo logabo karone tar pisot Sapin school lor gusi goisil aru Sapinok lobo karone goisilo aji okonman hunkale chuti disile 11 ta chuti disile aru first time Saturday class hobo hoisile tar mane Sapinotor ene Saturday class off thake kintu gormor bondor karone Saturday exam asile so moyo lobo goisilo ar mor kiba eta officeot কাম আছে সো ভাবিলো সাফিনক লৈ তাৰ পৰা অফিসত যাও আৰু মই আহিলো ফুচকা খাবৰ এইটো দেখিছেনে মোৰ লগে লগে ফুচকা খাব আহিছে এবাৰ লাস্ট আৰু এটা নহয় ইয়াতে মোৰ অকমান কাম আছে অফিচিয়ালি সো হুমা Sapinok school পৰা লৈ ইয়াতে সোমালো এইবিলাক ইয়াতে কিবা কনষ্ট্ৰাকচনৰ কাম কৰি আছে বিল্ডিং বনাব চাকে বলা গো নানামি বা এ বাবা পাপা কি ঠান্ডা করে করে খাই আসা কফি কি বুদ্ধি এইয়া মিঠাই ললো ইয়াৰ পৰা ভাল বলে তুমি গৈছিলা পাপা লব এটা ইয়াতে কি আছে আমি ফুৰিব যাম ন হেইটোৰ কাৰণে এইটো সাফারিৰ ট্ৰলি হয় অৰ্ডাৰ কৰিছিলো আমাৰ মানে অকনমান ফুৰিব যোৱা কথা আছে সো ট্ৰলি নাছিলে ট্ৰলি এটা অৰ্ডাৰ কৰিলো আমি মাক লৰাই মিলি পেলে বনালো এইটো ড্ৰয়িং বাহ পাপা বনোৱা হয়ে গল ন ওয়াও কমপ্লিট কৰিলো সাফিন আৰু মই মিলি পেলাই সো দুজনে মিলি বনালো মোৰ পাপা কেতিয়াবা অকলে বনাব পাৰিলে ভাল লাগিব বেছিকে এয়া মোৰ এটা ফেভাৰিট বস্তু কুমৰা পাতৰ পকোৰা বহুতে ভাল লাগে খাই আম্মাই বিলে বনালে চাগে ওলালো আকৌ ভাত চাত খালো এতিয়া আমি যোৱাৰ কাৰণে কিবা কিনিব বোলে ভাইটি সেইটো কাৰণে ৰেডি হলো যোৱাৰ কাৰণে মই আৰু ভাইটি অকনমান ওলাইছো তাৰ বলে কিবা কিবি কিনিব আছে হিও ডিব্ৰুগড়ত গুচি যাব সো মই আৰু হি যাম আহিছো ফেন্সি বজাৰ আৰু আমি কিহৰ কাৰণে আহিছো আপোনালোকক দেখুৱাই আছো এয়া আহিলো এডিক্টেড টু ফ্লেভাৰ্স ইয়াতে আহিছো আইসক্ৰীম খাবৰ কাৰণে ৰোল আইসক্ৰীম বনাই দিয়ে বোলে সেইকাৰণে ইমান দূৰ ঘূৰি ফুৰি আহিলো ৰোল আইসক্ৰীম বনাবৰ কাৰণে দিছো এটা পান ফ্লেভাৰ আৰু এটা গোলাপ জামুন বিচাৰি বিচাৰি আহি গৈ দোকানটো পালো থাকে ये जामुन शॉर्ट्स अभी नया है नया स्टार्ट किया है
दिस इज फर्स्ट टाइम है। क्या है इसमें? जामुन ना, उसको हम लोग फ्रोजन मंगवाते हैं दुकान से। अभी है? अभी है। এয়া মই দিছোঁ গোলাপ জামুন অৰ্ডাৰ। গোলাপ জামুন ৰেডি হৈছে। Ready to serve. Very well. Yeah, ready. আৰু এইটো হল পান ফ্লেভাৰৰ ৰোল আইসক্ৰীম। মানুহজনে ক'লে যে এইটো ফেমাস হয় আৰু গোলাপ জামুনটো বেছি ফেমাস হয়, অডিঅ'টোও ভাল হয়। তো সেইকাৰণে আমি এই তিনিটাই ট্ৰাই কৰিলোঁ। তো গোটেইকেইটা মিলি লৈছিলে 350 তিনিটা মিলি। তো সেই হিচাপে সিমান প্ৰাইচ নহয়, প্ৰাইচটো ৰিজনেবলে হয়, কম প্ৰাইচতে আৰু বহুত টেষ্টি। আপোনালোকে একবাৰ ট্ৰাই কৰিব পাৰে। টেষ্টি বহুত ভাল লাগিছে। পানৰ মছলাবিলাক দিছে। এইটো ফেঞ্চি বজাৰ অপো আৰু এমাৰ মানে কি সোণৰ দোকান, শনি মন্দিৰৰ ওচৰতে, এইফালে শনি মন্দিৰ আৰু তাৰে অপজিট চাইডত হ'ল এডিক্টেড টু ফ্লেভাৰ্ছ। আৰু এয়া আমি খাই আছোঁ এইফালে এডিক্টেড টু ফ্লেভাৰ্ছ। খালোঁ, খাই পেলাই এতিয়া ওলালোঁ। ফুচকা कितना आएगा एक प्लेट में? 30। 3, 4, 5, 6 7টা ফ্লেভাৰ আছে, 7টা টাইপছৰ পানী আছে পানীপুৰিৰ। এয়া 7 for ₹30। এয়া ফুচকা দিয়াৰ চিষ্টেম। এইবোৰ লেচু 2500 টকা। বাপৰে, এতিয়া ইয়াৰ পৰা গুচি যাওঁ। আহিছোঁ শ্বপিং কৰিব, আগতে খাই ললোঁ। ইমান টাইম গ'ল ইয়াতে খাওঁতে। এইটো লাখটকীয়া, এনি টাইম বিজি। আমি নামিলোঁ এইটো VIP লঞ্চ, তাতে যাব বেগ কিনিব আহিছে। মানে সেইটোৰ কাৰণে, বেগ কিনাৰ কাৰণে। তো খোৱা লোৱা আগত, খোৱা লোৱা খাব যাই কিনে বেগ কিনা ঠিক কৰিব। এইটো বেগৰ প্ৰাইচটো হ'ল 1999। স্মাৰ্ট বাজাৰ আহিলোঁ। এই ইয়াতে লিখা আছে, চোৱা তাতে আছে, চোৱা তাতে আছে, চেম বস্তুৱে ভিতৰত আছে। আহিলোতে স্মাৰ্ট বজাৰ আৰু ইয়াতে মানে কি ট্ৰলি চাব ভাইটি, ট্ৰলিৰ কাৰণে আহিলোতে আহে। কিন্তু লৈ যাম কেনেকৈ এইটো মোৰ চিন্তা। ট্ৰলি মানে চালোঁ, পচন্দ হ'ল, কিন্তু লৈ যাম কেনেকৈ, যিহেতু স্কুটি লৈ আহিছোঁ সেইকাৰণে অকণমান প্ৰব্লেম হ'ব কাৰণে স্কিপ কৰি দিলোঁ। বেলেগ কিবা কিবি চাওঁ।
আৰু এতিয়া বাজিছে 7:20 যাব লাগে ঘৰ এতিয়া চাপিনৰ কাৰণে কিবা ফ্ৰুটছ কিনি লৈ যায় তাৰপিছত ঘৰত যাম এতিয়া হাতীগাঁও আহিছো এতিয়া খাব আহিছো সোডা নিম্বু সোডা গৰম লাগি গৈছে কি কৰিম আৰু খাই পেলাই চাপিনৰ কাৰণে কিবা লৈ ঘৰত যাম পুৰা ঘামি গৈছো চাপিনৰ ফ্ৰেণ্ড শায়নৰ আম্মা আব্বা আহিব সো এয়া চেলাডৰ কাৰণে মই কাটি থৈছো কালে চৰবত বনাম আৰু এয়া মাংস বনাইছো আৰু এইফালে এইবিলাক মানে কি সেৱাই দিম গাখীৰ গৰম কৰিছো ঘৰত আহিছে আলহী আৰু মই দিছো লিখা পঢ়া কৰিব ওকে ষ্টাৰ্ট 1 2 3 হা স্পেলিং সিং রাইট হ্যান্ড রাইট হ্যান্ড রাইটিং ভালো হ'ব লাগিব আলহী ঘৰত আহি লিখা পঢ়া লিখিছা ৰাইট মই লিখছো মই হে আগত লিখছো ওকে এয়া সেৱাই ৰেডি ৰাতি হল বহুতখিনি আৰু শায়নৰ মাক দেউতাক গুচি গ'ল আৰু তাৰপিছত মই শীত মাস্কটো লগালো প্ৰথমবাৰ লগালো আৰু মই 20 মিনিটছ মান ৰাখিলো কিন্তু মুখটো বহুত মানে ঠাণ্ডা লাগি আছে ৰিফ্ৰেছিং লাগি আছে ফ্ৰেছ লাগি আছে তো এইটোৱে কিজানি শীত মাস্কৰ কাম সো আজিৰ ভিডিওটো ইয়াতে শেষ কৰিছো ভিডিওটো শেষ হ'লে সবাই আপোনালোকক বহুত বহুত ধন্যবাদ থ্যাংক ইউ